নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে হোৱাট ইজ দা নেম অফ দা হাইয়েষ্ট অনাৰ ইন আসাম। অসমৰ সৰ্বোচ্চ সন্মানটোৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। অসমৰ সৰ্বোচ্চ সন্মানটোৰ নাম হ'ল অসম বৈভৱ বঁটা। নেক্সট কুৱেশ্যনটো দিয়া আছে when was মহাত্মা গান্ধী assassinated? মহাত্মা গান্ধীক কেতিয়া হত্যা কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ 1948 চনৰ 30 জানুৱাৰী তাৰিখে নতুন দিল্লীৰ বিৰলা ভৱনত মহাত্মা গান্ধীক হত্যা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দা নেম অফ দা এচিড ফাউণ্ড ইন দা হিউমেন ষ্টমাক? মানুহৰ পেটত পোৱা এচিড বিধৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। মানুহৰ পেটত পোৱা এচিড বিধৰ নাম হ'ল হাইড্ৰক্লৰিক এচিড। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দা নেম অফ দা ফাৰ্ষ্ট টিম টু উইন দা IPL টাইটেল? IPLৰ খিতাপ অৰ্জন কৰা প্ৰথম দলটোৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। IPLৰ খিতাপ অৰ্জন কৰা প্ৰথম দলটোৰ নাম হ'ল ৰাজস্থান ৰয়েলছ। আৰু ৰাজস্থান ৰয়েলছ দলটোৱে 2008 চনত IPLৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দা নেম অফ দা কেপিটেল অফ পাকিস্তান? পাকিস্তানৰ ৰাজধানীৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। পাকিস্তানৰ ৰাজধানীৰ নাম হ'ল ইছলামাবাদ। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা 8000তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা 12600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি ফাণ্ডামেণ্টেল ৰাইটছ ডু ইণ্ডিয়ান চিটিজেনছ হেভ ইন টোটেল? ভাৰতীয় নাগৰিকৰ মুঠ কিমানটা মৌলিক অধিকাৰ আছে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতীয় নাগৰিকৰ মুঠ 6টা মৌলিক অধিকাৰ আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট মেক্স ব্লাড ৰেড? তেজৰ ৰং কিহৰ কাৰণে ৰঙা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। হিমোগ্লোবিনৰ কাৰণে তেজৰ ৰং ৰঙা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দা কাৰেণ্ট প্ৰেচিডেণ্ট অফ দা আসাম সাহিত্য সভা? বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। বৰ্তমান অসম সাহিত্য সভাৰ সভাপতিগৰাকী হ'ল ডক্টৰ সূৰ্যকান্ত হাজৰিকা। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ দা ফাৰ্ষ্ট ওমেন্স ইউনিভাৰ্চিটি ইন আসাম লোকেটেড? অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন যোৰহাটত অৱস্থিত আৰু এই মহিলা বিশ্ববিদ্যালয়খনৰ নাম হ'ল অসম মহিলা বিশ্ববিদ্যালয়। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৰোড দা বুক ডিস্কভাৰী অফ আসাম? ডিস্কভাৰী অফ আসাম নামৰ গ্ৰন্থখন কোনে লিখিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। সতীশ চন্দ্ৰ কাকতিয়ে ডিস্কভাৰী অফ আসাম নামৰ গ্ৰন্থখন লিখিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দা অথৰ অফ দা বুক লাভাকুছাৰ যুদ্ধ? লৱকুশৰ যুদ্ধ গ্ৰন্থখনৰ লেখকগৰাকী কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। লৱকুশৰ যুদ্ধ গ্ৰন্থখনৰ লেখকগৰাকী হ'ল হৰিবৰ বিপ্ৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দা ফাৰ্ষ্ট গভৰ্ণৰ অফ দা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম গভৰ্ণৰগৰাকী কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম গভৰ্ণৰগৰাকী আছিল অছবৰ্ণ স্মিথ। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দা ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ অফ দা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ আছিল CD দেশমুখ। নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ প্লেনিং কমিশ্যন ফৰ্মড ইন ইণ্ডিয়া? ভাৰতত পৰিকল্পনা আয়োগ কিমান চনত গঠন হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভাৰতত 1950 চনৰ 15 মাৰ্চ তাৰিখে নতুন দিল্লীত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ স্লেভেৰী এবলিশ্যড ইন আসাম? অসমত দাস প্ৰথা কিমান চনত বিলোপ কৰা হৈছিল?
ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি 1843 চনত অসমত দাস প্ৰথা বিলোপ কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা মিনিমাম এজ টু বিকাম গভৰ্ণৰ ৰাজ্যপাল হ'বলৈ নিম্নতম বয়স কিমান হ'ব লাগে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতীয় সংবিধানৰ 157 নং অনুচ্ছেদ অনুযায়ী ভাৰতৰ ৰাজ্য এখনৰ ৰাজ্যপাল হ'বলৈ 35 বছৰ বয়স হ'ব লাগে নেক্সট কোৱেশ্চনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দা নীতি আয়োগ ফৰ্মড নীতি আয়োগ কিমান চনত গঠন কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি 2015 চনৰ 1 জানুৱাৰী তাৰিখে নীতি আয়োগ গঠন কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট স্পৰ্ট ইজ দা আগৰৱাল কাপ এছ'চিয়েটেড উইথ আগৰৱাল কাপ কি খেলৰ সৈতে জড়িত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি আগৰৱাল কাপ বেডমিণ্টন খেলৰ সৈতে জড়িত নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট স্পৰ্ট ইজ দা সাহাৰা কাপ এছ'চিয়েটেড উইথ সাহাৰা কাপ কি খেলৰ লগত জড়িত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি সাহাৰা কাপ ক্ৰিকেট খেলৰ লগত জড়িত নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা লাৰ্জেষ্ট টবাকো প্ৰডিউচিং ষ্টেট ইন ইণ্ডিয়া ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ধপাত খেতি উৎপাদন কৰা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতৰ গুজৰাট ৰাজ্যখনত সৰ্বাধিক ধপাত খেতি উৎপাদন কৰা হয় নেক্সট কোৱেশ্চনটো দিয়া আছে হাউ মেনি IITs are there in India ভাৰতত সৰ্বমুঠ কিমানখন IIT আছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি ভাৰতত সৰ্বমুঠ 23খন IIT আছে নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা নেম অফ দা বুক ৰিটেন বাই নুমলী বৰগোহাঁই নুমলী বৰগোহাঁইয়ে লিখা বুৰঞ্জী পুথিখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি নুমলী বৰগোহাঁইয়ে লিখা বুৰঞ্জী পুথিখনৰ নাম হ'ল চকৰিফেটি বুৰঞ্জী নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা নেম অফ দা লংগেষ্ট ট্ৰিবিউটৰী ইন ইণ্ডিয়া ভাৰতৰ দীৰ্ঘতম উপনদীখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ দীৰ্ঘতম উপনদীখনৰ নাম হ'ল যমুনা নদী নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ ইজ দা সেকেন্ড লাৰ্জেষ্ট প্লেনেট ইন আৱাৰ সোলাৰ সিস্টেম আফটাৰ জুপিটাৰ বৃহস্পতিৰ পাছতে আমাৰ সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ কোনটো ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বৃহস্পতি গ্ৰহৰ পিছতে আমাৰ সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহটো হ'ল শনি গ্ৰহ নেক্সট কোৱেশ্চনটো দিয়া আছে সুন্দৰীদিয়া সত্ৰ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আসাম সুন্দৰীদিয়া সত্ৰ অসমৰ কোনখন জিলাত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি সুন্দৰীদিয়া সত্ৰখন অসমৰ বৰপেটা জিলাখনত অৱস্থিত আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই